ছাগলীটো তাত লাগে ছাগলীটো তাতে কাৰেণ্টটো আছে কাৰেণ্টটো ইয়াক পাই গৈছে বুলি আজি খুব দুৰ্ভাগ্যজনক কথা শান্তি চাহ বাগিচাত জহন মুৰা নামৰ ব্যক্তিজনে বিদ্যুৎ স্পষ্ট হৈ প্ৰাণ হেৰুৱাবলগীয়া হ'ল আৰু ইতিমধ্যে উলংঘ অৱস্থাত থকা বিদ্যুৎ প্ৰবাহী তাঁৰৰ বিৰুদ্ধে শান্তি চাহ বাগিচাৰ ৰাইজে বিদ্যুৎ বিভাগক তেখেতলোকে অৱগত কৰিছিল তৎসত্ত্বে বিদ্যুৎ বিভাগে কোনো পদক্ষেপ গ্ৰহণ নকৰাত আজি এই ঘটনা সংঘটিত হ'ল। গতিকে আজি আমি অসম ছাত্ৰ সন্থাই এটা কথা দাবী জনাইছোঁ, যিহেতু বিদ্যুৎ বিভাগৰ হেমাহিৰভাৱে এই ঘটনাটো সংঘটিত হ'ল, অতি শীঘ্ৰেই জহন মুৰাৰ পৰিয়ালবৰ্গক তেখেতলোকৰ সংস্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। এক সপ্তাহৰ ভিতৰত তেখেতলোকে ক্ষতিপূৰণ আৰু সংস্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব, অন্যথা শান্তি চাহ বাগিচাৰ ৰাইজ আৰু ছাত্ৰ সন্থাই বিদ্যুৎ বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ গঢ়ি তুলিবৰ কাৰণে আমি সক্ষম হ'ম। ইতিমধ্যে চৰকাৰৰ এটা শ্লোগান স্মাৰ্ট মিটাৰ স্মাৰ্ট মিটাৰ স্মাৰ্ট মিটাৰ। আজি প্ৰায় জেগাতে শান্তি চাহ বাগিচাক প্ৰমুখ্যে কৰি প্ৰায় জেগাতে এটা বিদ্যুৎ তাঁৰবিলাক আজি সংকটজনক অৱস্থাত আছে। তেনে ক্ষেত্ৰত চৰকাৰে কি পন্থালৈ স্মাৰ্ট মিটাৰৰ কথা কৈছে সেয়া আমাৰ এক হাজাৰটকীয়া প্ৰশ্ন। গতিকে আমি অতি শীঘ্ৰে আমি দাবী জনাইছোঁ যে চৰকাৰে তথা বিভাগীয় কৰ্তৃপক্ষই ৰাইজে যিবিলাক অসুবিধাৰ সন্মুখীন হৈছে এই অসুবিধাবিলাক প্ৰথমতে দূৰীকৰণৰ ব্যৱস্থা প্ৰথমতে গ্ৰহণ কৰক, অন্যথা বিদ্যুৎ বিভাগৰ বিৰুদ্ধে আমি সমূহ ছাত্ৰ সন্থাক প্ৰমুখ্যে কৰি ৰাইজ ইয়াৰ বিৰুদ্ধে গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবৰ কাৰণে কিন্তু সক্ষম হ'ম। আজি ৰাতিপুৱা 5টামান বজাত আমাৰ এজন পেহা গাড়ী গৰু বান্ধিব গৈছিলে। গৰু বান্ধিব জেগাটোত মানে তাৰ পেচিং আছে, তাৰ পেচিংটো পাৰ হোৱা টাইমত তাত কাৰেণ্ট শ্বৰ্ট মাৰিলে। কাৰেণ্ট শ্বৰ্টটো আমাৰ শান্তি বাগানত এই কিনাৰতে আছে মানে ট্ৰান্সফৰ্মাৰখন, তাৰ পৰা তাঁৰটো লাগি আৰ্থিঙত আহি এই পেঞ্চিঙে আহি বহুত দূৰত আহি গ'ল। তাৰপিছত এই গৰুটো পাৰ কৰোঁতে এই পেহাজনকো লাগিলে। পেহাজন এতিয়া গৰুটো ঢুকালে, পেহাজনো ঢুকালে। পেহাক এতিয়া অইল মেডিকেলত নিছিলে, অইল মেডিকেলৰ পৰা এতিয়া ডিব্ৰুগড় পোষ্টমৰ্টম কাৰণে পঠিয়াইছে। ভাইটি এজন আছে পেহাৰ, এই ভাইটিক এই SABত চাকৰি লাগিব, এইটো 10 দিনৰ ভিতৰত লাগিব, নহ'লে আমি ডাঙৰ এটা আন্দোলন কৰিব ল'ম।